নমস্কাৰ, মই বেদান্ত কুমাৰ শৰ্মা। নকৈ নোৱাৰো অনুষ্ঠানত আজি কেইটামান বিষয় সৰুকৈ আপোনালোকৰ সন্মুখলৈ আনিব খুজিছোঁ। আপোনালোকক মই ইতিমধ্যে জনাইছোঁ যে জম্মু কাশ্মীৰত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল আৰু এতিয়া দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ বাকী আছে। আৰু এই নিৰ্বাচন এইকাৰণেই গুৰুত্বপূৰ্ণ, এই নিৰ্বাচন 10 বছৰ পিছত জম্মু আৰু কাশ্মীৰত অনুষ্ঠিত হৈছে। এই নিৰ্বাচন এইকাৰণেই গুৰুত্বপূৰ্ণ যে সংবিধানৰ 370 আৰু 35A ধাৰা প্ৰত্যাহাৰ কৰাৰ পিছত নিৰ্বাচন অনুষ্ঠিত হৈছে। এই নিৰ্বাচনক লৈ 370 ধাৰা 35A ধাৰা এই ধাৰাসমূহ প্ৰত্যাহাৰ কৰাৰ পিছত বহু ধৰণৰ মন্তব্য ৰাজনৈতিক দলবোৰে কৰিছে। কিন্তু শান্তিপূৰ্ণভাৱে এতিয়ালৈ যি নিৰ্বাচন অনুষ্ঠিত হৈছে, এই নিৰ্বাচনে কিন্তু সমগ্ৰ বিশ্বতে এক ছবি দাঙি ধৰিব ভাৰতবৰ্ষ সম্পৰ্কে, কাৰণ এই ৰাজ্যখন আছিল সন্ত্ৰাস জৰ্জৰিত ৰাজ্য। এতিয়া কথা হ'ল, জম্মু কাশ্মীৰৰ এইবাৰৰ নিৰ্বাচনত এটা বিশেষ ছবি দেখিবলৈ পোৱা গৈছে। জম্মু অঞ্চলত সাধাৰণতে ভাৰতীয় জনতা পাৰ্টীৰ আধিপত্য থাকে, এইটো কাৰো নজনা নহয়। কিন্তু কাশ্মীৰ ঘাটিত প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ যিবিলাক নিৰ্বাচনী সভা হৈছে, সেই নিৰ্বাচনী সভাটো কিন্তু যথেষ্ট সংখ্যক দৰ্শকৰ বা ভোটাৰৰ সমাগম হোৱা দেখা গৈছে। এতিয়া কথা হ'ল, এইবাৰ কাশ্মীৰ ঘাটিত কিবা বিশেষ পৰিৱৰ্তন আহিব নেকি? মই নাভাবোঁ যে কাশ্মীৰ ঘাটিত যদিও নিৰ্বাচনী সভাসমূহত যথেষ্ট সংখ্যক লোকৰ সমাগম দেখা গৈছে, প্ৰধানমন্ত্ৰীৰ সভাত অভূতপূৰ্ব সঁহাৰি দেখা গৈছে, তথাপি কাশ্মীৰ ঘাটিত কিবা সলনি হ'ব বুলি। কাৰণ কাশ্মীৰ ঘাটিত আজি দশক জুৰি দুটা পৰিয়াল, যিটো আপোনাৰ শ্বেখ আব্দুল্লাহ, ফাৰুক আব্দুল্লাহ, ওমৰ আব্দুল্লাহ আৰু মুফতি মহম্মদ ছঈদৰ দুহিতা, এইসকলেই আধিপত্য বিস্তাৰ কৰি আছে, অৰ্থাৎ PDP দলে। মেহবুবা মুফতি এইসকলে আধিপত্য বিস্তাৰ কৰি থকাৰ পিছত জম্মু কাশ্মীৰৰ জনসাধাৰণৰ কাশ্মীৰ ঘাটিত বিশেষকৈ মনত এনেকুৱা এটা হৈছে যে এই দুটা পাৰ্টিক অসন্তুষ্ট কৰিলেই যেন তেওঁলোকৰলৈ বিপদ ঘণ্টা আহে। সেইকাৰণে প্ৰধানমন্ত্ৰীগৰাকী যেতিয়া আহে, প্ৰধানমন্ত্ৰীগৰাকীৰ বিষয়ে শুনিছে, কিন্তু তেওঁলোকে সেইকাৰণে ভিৰ কৰিছে। কিন্তু তেওঁলোকে ভোট দিয়াৰ সময়ত কাশ্মীৰ ঘাটিত PDP বা NC দলকে ভোটদান কৰিব বুলি মোৰ বিশ্বাস। আৰু এটা কথা মই স্পষ্টকৈ ক'ব খুজিছোঁ, ভাৰতীয় জনতা পাৰ্টীয়ে মুছলমান সম্প্ৰদায়ৰ পৰা কেতিয়াও ভোট আশা কৰি লাভ নাই। তেওঁলোকক আপুনি সোণৰ ৰাস্তা বনাই দিয়ক, সোণৰ অলংকাৰ পিন্ধাই দিয়ক, সকলো দিয়ক, তেওঁলোকে কিন্তু ভাৰতীয় জনতা পাৰ্টীক ভোট নকৰে। এইটো ইতিমধ্যে কেইবাবাৰো, এবাৰ নহয় কেইবাবাৰো ইতিমধ্যে এই কথা প্ৰতিপন্ন হৈছে। আৰু এটা কথা ক'ব পাৰি যে প্ৰধানমন্ত্ৰীয়ে BJP দলে তেখেতসকলে ভোট নিদিয়ে বুলি যে তেওঁলোকৰ উন্নয়ন নকৰিব, তেনেকুৱা কথা নহয়। প্ৰধানমন্ত্ৰী হিচাপে, চৰকাৰ হিচাপে সদায় সকলো সম্প্ৰদায়ক সমানে উন্নয়ন কৰাটো প্ৰয়োজন, আৰু সেইটোৱেই বৰ্তমানৰ চৰকাৰে কৰিছে। গতিকে এনেকুৱা ঘটনাবিলাক কিন্তু পৰ্যালোচনা হোৱা প্ৰয়োজন, কাৰণ BJP দলে তেওঁলোকৰ পৰা ভোট আশা কৰি লাভ নাই। এইকাৰণেই কাৰণ তেওঁলোকৰ বহুতো মৌলবাদী নেতাই এনেকুৱা ঘৃণনীয় বক্তব্য ৰাখিছে, সেই কথাবিলাক সামাজিক মাধ্যমত ইতিমধ্যে স্পষ্ট হৈছে, কিন্তু আনসকলে ইয়াৰ বিৰোধিতা কৰা নাই। অন্য হাতেৰে তাৰমানে মৌনতাই তেওঁলোকে সেই সমৰ্থন বুলি ধৰিব পাৰি। দ্বিতীয়তে, কালি মই এটা বাতৰি আপোনালোকক সৰুকৈ জনাইছিলোঁ যে তিৰুপতিত যিটো লাড্ডু প্ৰসংগ বা লাড্ডু বিতৰ্ক হৈছে, সেইটো আজিলৈ কিন্তু গোটেই দেশতে সাংঘাতিকভাৱে চৰ্চা লাভ কৰিছে, ৰাজনৈতিকভাৱেও গুৰুত্ব লাভ কৰিছে, আৰু এই কথা সত্য বুলিও প্ৰায় প্ৰমাণিতই হৈছে। সেইকাৰণে সকলো পক্ষই কিন্তু এই বিতৰ্কক লৈ কোনোবাই যদি হাইকোৰ্টত গৈছে, কোনোবাই প্ৰেছ কনফাৰেঞ্চ কৰিছে, আৰু এই ঘটনাটো সৰুকৈ লোৱা কথাও নহয়। আজিতো মই ভাবিছিলোঁ গোটেই ভাৰতবৰ্ষত এক হৈচৈৰ সৃষ্টি হ'ব, কাৰণ আজমেৰ শ্বৰীফত যদি তেনেকুৱা এটা হয়, যদি আমি কালি গাহৰি মাংসৰ কিবা এটা খুৱাই দিওঁ, আজি গোটেই ভাৰতবৰ্ষ হুলস্থুল হৈ গ'লহেঁতেন। এতিয়া তিৰুপতি, যাক আমি ইমান আস্থাৰ প্ৰতীক বুলি গণ্য কৰোঁ, সেই তিৰুপতিত গৌ মাংসৰ চৰ্বি, গাহৰিৰ চৰ্বি, মাছৰ তেল, মাছৰ চৰ্বি এইবিলাক দিছে। এইটো সৰু কথা নহয়, ই সাংঘাতিকভাৱে
হিন্দুৰ আস্থাক আঘাত কৰা এটা ঘটনা, কিন্তু ভাৰতবৰ্ষত হিন্দুসকল ইমান সহনশীল যে আজিও কিন্তু ভাৰতবৰ্ষ শান্ত হৈ আছে। মই কোৱা নাই অশান্ত হওক, কিন্তু প্ৰতিবাদ হ'ব লাগিছিল, তীব্ৰ প্ৰতিবাদ হ'ব লাগিছিল। ৰাজনৈতিক দলবিলাকে, ৰাজনৈতিক নেতাসকলে এইবিলাক বিষয় পালে তেওঁলোকে তেওঁলোকৰ দৃষ্টিভংগীৰে আগুৱাই লৈ যায়, কিন্তু আমি সাধাৰণ হিন্দু হিচাপে, সাধাৰণ ভাৰতীয় হিচাপে কিন্তু প্ৰতিবাদ কৰাৰ প্ৰয়োজন আছিল বুলিয়েই মই গণ্য কৰোঁ। এতিয়া দেশত এই বিষয়টোলৈ কি হয় পৰৱৰ্তী সময়ত আমি লক্ষ্য ৰাখিম। এতিয়া দ্বিতীয় এটা বিষয় মই ক'ব খুজিছোঁ। আজি অসমৰ মুখ্যমন্ত্ৰীয়ে এটা কথা স্পষ্ট কৰি কৈছে যে অসমত ন্যায় ব্যৱস্থাটোক আৰু গতিশীল কৰাৰ প্ৰয়োজন। এতিয়ালৈ 4,50,000 যিবিলাক মোকৰ্দমা সেইবিলাক কিন্তু নিষ্পত্তি নোহোৱাকৈ পৰি আছে, আৰু তাৰ ফলত ন্যায় ব্যৱস্থাটোৰ প্ৰতি সাধাৰণ জনসাধাৰণ মোহভংগ হয়। সেইকাৰণেই তেখেতে কৈছে সৰু সুৰা যিবিলাক কেছ থাকে বা গোচৰ থাকে সেইবিলাক তেখেতৰ দৃষ্টিভংগীৰে কেনেকৈ নিষ্পত্তি কৰিব নাজানো, কিন্তু সৰু সুৰা যিবিলাক গোচৰ থাকে সেইবিলাক প্ৰত্যাহাৰ কৰাৰ ব্যৱস্থা কৰি ন্যায় ব্যৱস্থাক যাতে অধিক গতিশীল কৰিব পাৰি তাৰ ব্যৱস্থা কৰিব বুলি তেওঁ আশ্বাস দিছে। এইটো এটা কথা। গতিকে এনেকুৱা বিষয়বিলাক লৈ মই আপোনালোকক কেতিয়াবা দুই এটা কথা প্ৰসংগ আনিম, কাৰণ সৰু হ'লেও বিষয়বিলাক কিন্তু জনাটো প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ। ধন্যবাদ।